মাজতে অসমত সুৰাৰ মূল্য বৃদ্ধি কৰিছিল ৰাজ্য চৰকাৰে। পিছে লকডাউনৰ সময়ত সুৰাৰ মূল্য বৃদ্ধি কৰাৰ ফলত কিমান ৰাজহ সংগ্ৰহ কৰিলে ৰাজ্য চৰকাৰে? চাওঁ আহক আমাৰ এই বিশেষ ৰিপৰ্ট। দেশজুড়ে বৰ্তমান চলি আছে চতুৰ্থলানি লকডাউন। কৰোনাৰ মহামাৰী মহাসংক্ৰমণৰ সংখ্যাও পূৰ্বৰ তুলনাত বহুখিনি বৃদ্ধি পাইছে। ইয়াৰ মাজতে অসমত ৰাজ্য চৰকাৰে বঢ়ালে সুৰাৰ মূল্য। সুৰাৰ এই মূল্য বৃদ্ধিত পিছে কিমান লাভান্বিত হৈছে ৰাজ্য চৰকাৰ? এই সন্দৰ্ভত নিউজ 18 হোৱা এক আছুতীয়া সাক্ষাৎকাৰত আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ক'লে 57টা দিনত 210 কোটি টকাৰ ৰাজহ সংগ্ৰহ কৰিলে ৰাজ্য চৰকাৰে। যিমানখিনি আমি ভাবিছিলোঁ 3000 কোটি ক্ৰছ কৰি অলপ আমাৰ কমিছিল, কাৰণ আন্দোলন হৈছে বা এই কোভিড-19ৰ কাৰণে অলপ মাৰ্চলৈকেও আমাৰ এটা এফেক্ট আছে। বাট এপ্ৰিলৰ ফালৰ পৰা আপোনালোকে দেখিছে লকডাউন ইত্যাদিৰ ভিতৰত আমি বা আজিলৈকেও ক'ব পাৰে আমাৰ যিটো এক্সাইজ ডিউটি হ'ল 130 আৰু আমাৰ ভেট লৈ আৰু 80, মানে টোটেল এই 2 মাহৰ ভিতৰত 210 কোটিমান আমি এক্সাইজ ৰেভিনিউ মানে এক্সাইজ ডিপাৰ্টমেণ্টে আমি আনো। উল্লেখ্য যে সুৰাৰ ওপৰত কৰ বৃদ্ধিৰ পিছতো সুৰা বিক্ৰী হ্ৰাস হোৱা নাই। সেই হিচাপত ৰাজহ সংগ্ৰহ সন্তোষজনক বুলি আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যই সদৰি কৰিছে। ইয়াতে আমাৰ এক্সাইজ ডিউটিটো আছে আৰু আমাৰ লকডাউন মানে 1 এপ্ৰিলৰ পৰা আজিলৈকে। বিজু কুমাৰ ডেকা ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। তলাবন্ধৰ মাজতে নিশা মহানগৰীৰ ৰাজপথত এক চাঞ্চল্যকৰ ঘটনা ঘটিল। এবিচিত ভুল পথেৰে আহি মুখ্যমন্ত্ৰী কনভয়ত খুন্দা মৰাৰ উপক্ৰম হ'ল এখন বাহনৰ। নিশা দিছপুৰৰ পৰা ব্ৰহ্মপুত্ৰ অতিথিশাল অভিমুখে মুখ্যমন্ত্ৰী কনভয় গৈ থকা অৱস্থাতে ভুল দিশেৰে তীব্ৰ বেগত আহিছিল দুখন বাহন। অৱশ্যে দুৰ্ঘটনাৰ পৰা সৌভাগ্যক্ৰমে ৰক্ষা পৰে মুখ্যমন্ত্ৰী কনভয়খন। বিপৰীত দিশৰ পৰা তীব্ৰ বেগেৰে অহা দুখন বাহন জব্দ কৰাৰ লগতে আৰক্ষীয়ে আটক কৰিছে দুগৰাকী যুৱতীসহ 3জনকৈ যুৱকক। সুৰামত্ত অৱস্থাত দ্ৰুত বেগেৰে ভুল দিশেৰে বাহন চলাই আহিছিল যুৱক যুৱতীৰ দলটোৱে। ধৃত যুৱক কেইজন হৰীশ বৰা, ৰূপম শৰ্মা আৰু গীতাৰ্থ দাস। ধৃত গীতাৰ্থ দাস টাইকা বাৰৰ স্বত্বাধিকাৰী। তলাবন্ধৰ মাজতে বাৰ খুলি সুৰাপান কৰি আছিল আটাইকেইজনে। আৰু ইপিনে জব্দ কৰা AS01 BK0050 নিছান টেৰন বাহনত লগোৱা আছিল বিধানসভা সচিবালয়ৰ ম্যাদ উকলা পাছ। ঘটনা সন্দৰ্ভত আৰক্ষী অব্যাহত ৰাখিছে তদন্ত। ইতিমধ্যে নিশাৰ ভাগতে এই ঘটনা সংঘটিত হৈছে আৰু আমি ইতিমধ্যে জনাইছো যে তদন্ত আৰম্ভ কৰিছে, ভয়ংকৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। এবিচিতে চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে আৰু লক্ষণীয় যে লকডাউন চলি থকা সময়ত এখন বাৰ খুলি ৰখা হৈছিল আৰু সেই বাৰখনত যেহেতু যুৱক যুৱতীসকলে সুৰাপান কৰি বাৰখনৰ স্বত্বাধিকাৰীৰ সৈতে তেওঁলোকে আহি থকা অৱস্থাত মুখ্যমন্ত্ৰীৰ কনভয়ৰ ভিতৰত সোমাই পৰে। দুগৰাকী যুৱতী আছিল, 3গৰাকী যুৱক আছিল আৰু আটাইকে আটক কৰা হৈছে, গাড়ী দুখনো জব্দ কৰা হৈছে। লকডাউনৰ সময়ত খাদ্য সামগ্ৰীৰ অভাৱত ভুগি আহিছে বাটৰ কুকুৰে। চহৰাঞ্চলৰ হোটেলত থাকি খোৱা মানুহৰ এৰেহা খোৱা কুকুৰ খাদ্যৰ অভাৱত ভুগিছে। এতিয়া যোৰহাটৰ পোহৰ নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে নিতৌ খাদ্য যোগান ধৰি আহিছে বাটৰ কুকুৰক। কুকুৰক খাদ্য যোগান ধৰিছে পোহৰে। শ শ কুকুৰ, বাটৰ কুকুৰ। এই কুকুৰবোৰে ঘেৰি ধৰিছেহি কেইজনমান যুৱক যুৱতীক। কাৰণ বাটৰ কুকুৰক খাদ্য যোগান ধৰিছে এওঁলোকে। এওঁলোক এটা স্বেচ্ছাসেৱী সংগঠনৰ সদস্য, নাম পোহৰ। পোহৰে খাদ্য বিলাইছে গৰাকীবিহীন কুকুৰৰ মাজত। দেশজুৰি লকডাউনত অসুবিধাত পৰা মানুহক প্ৰয়োজনীয় সা সামগ্ৰী সাহায্য প্ৰদান কৰিছে বহুজনে। কিন্তু কুকুৰক মানুহৰ এৰেহা খাই পৰা কুকুৰৰ বাবেও লকডাউন যেন হৈ পৰিছে প্ৰত্যাহ্বান। খাদ্য বিচাৰি বিপদত পৰিছে কুকুৰবোৰ। আনে পেলাই দিয়া খাদ্যৰ বাবে দৈনিক সংগ্ৰাম কৰিব লগা হৈছে কুকুৰে। আৰু কুকুৰৰ এই খাদ্যৰ অসুবিধা দূৰ কৰাত নামিছে পোহৰ। যোৰহাট নগৰ অঞ্চলৰ বাটপথসমূহত প্ৰায় 1000তকৈও অধিক গৰাকীবিহীন কুকুৰ আছে। এই কুকুৰবোৰক শতাধিক যুৱক যুৱতীৰে গঠিত পোহৰৰ সদস্যসকলে পুৱা যোগান ধৰি আহিছে খাদ্যৰ। আৰু খাদ্য বিলোৱাৰ সময়ত
এনেদৰেই যুৱক যুৱতীক ঘেৰি ধৰেহি কুকুৰবোৰে। আমাৰ এনজিঅ'টোৰ নাম হৈছে পোহৰ। এইটো খুব এটা নতুন এটা অৰ্গেনাইজেশ্যন। আমি ষ্টাৰ্ট কৰা বেছি দিন হোৱা নাই। এইটো আপোনাৰ 1 জানুৱাৰী 2020 পৰা আৰম্ভ হৈছে আৰু আমাৰ বেচিকেলি এইমটো হৈছে ৰাস্তাৰ কুকুৰখিনিক খাদ্য যোগান ধৰা আৰু তাহাঁতি যেতিয়া কেতিয়াবা বিপদত পৰে তাহাঁতক ৰেস্কিউ কৰা, তাৰপিছত তাহাঁতক ফ্ৰী ভেকচিনেশ্যন আৰু ট্ৰিটমেণ্টটো দিয়া আমাৰ ফালৰ পৰা মানে। আৰু আমি সেইখিনি আজি কিছুদিনৰ পৰা আমি কৰি আহিছোঁ আৰু আমাৰ খুব ভাল লাগে, কাৰণ আমাৰ পোহৰত এতিয়া 100জনতকৈ অধিক আমাৰ মেম্বাৰ আছে ইয়াত। আৰু আমি প্ৰত্যেক দিনাই চেষ্টা কৰোঁ যাতে আমি কুকুৰক খুৱাব পাৰোঁ। সদায় যেতিয়া পচিবল নহয়, এতিয়া লকডাউনৰ কাৰণে আমাৰ সদায় পচিবল হোৱা নাই, কাৰণ আমাৰ মনিটৰী পাৰ্টটো অকণমান শ্ল' চলি আছে। গতিকে সেইখিনিত আমি যদি অকণমান সঁহাৰি পাওঁ মানুহৰ পৰা তেতিয়া ভাল হয়। কেমেৰা পাৰ্চন পূৰ্ণ বিকাশৰ সৈতে যোৰহাটৰ পৰা গৌতম বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট। মহানগৰীৰ পিছত এইবাৰ নুমলীগড়ৰ NH39 অৰ্থাৎ নেশ্যনেল হাইৱে 39ৰ কাষত উদ্ধাৰ হৈছে দুটাকৈ PPE কিট। দৈগ্ৰুঙৰ পথৰ কাষতে উদ্ধাৰ হৈছে PPE কিট দুটা। ঘটনাস্থলীত উপস্থিত আৰক্ষী আৰু স্বাস্থ্য বিভাগৰ লোক। PPE কিট উদ্ধাৰক লৈ অঞ্চলত চাঞ্চল্যৰ সৃষ্টি হৈছে। পুনৰ এবাৰ PPE কিট উদ্ধাৰ হৈছে। এবাৰ নুমলীগড়ত উদ্ধাৰ হৈছে। দৈগ্ৰুঙৰ পথৰ কাষতে উদ্ধাৰ হৈছে PPE কিট। আমি যিহেতু জনাই গৈছিলোঁ যে গুৱাহাটীত এতিয়ালৈকে বিশেষভাৱে প্ৰথমতে লখৰাত এগৰাকী মানসিক ৰোগীয়ে পৰিধান কৰিছিল 6টাকৈ PPE কিট আৰু বিশেষভাৱে তাৰ পাছতে দেখিবলৈ পোৱা গৈছিলে যে লাখটকীয়াত এটা PPE কিট উদ্ধাৰ হৈছিল। আৰু কালিৰ দিনটোত এগৰাকী কিশোৰে পৰিধান কৰি ঘূৰি ফুৰিছিল এটা PPE কিট আৰু কিশোৰগৰাকীয়ে সংবাদ মাধ্যমক জানিবলৈ দিছিল যে পল্টন বজাৰৰ এটা ডাষ্টবিনত উদ্ধাৰ হৈছিল PPE কিটটো। অৰ্থাৎ পল্টন বজাৰৰ ডাষ্টবিনত পোৱাৰ পাছত সেই PPE কিটটো পিন্ধি ফুৰিছিল। আৰু আজি এই মুহূৰ্তত যিটো দৃশ্য আপুনি প্ৰত্যক্ষ কৰিছে সেয়া হৈছে নুমলীগড়ৰ দৃশ্য। নুমলীগড়ৰ দৈগ্ৰুঙত পথৰ কাষত এনেধৰণে PPE কিট উদ্ধাৰ হোৱা ঘটনাই নিশ্চিতভাৱে চাঞ্চল্যৰ সৃষ্টি কৰিছে। গতিকে ইয়াৰ মাজত কিছু গাফিলতি দেখিবলৈ পোৱা গৈছে। আৰু এয়া PPE কিটটো সাধাৰণতে কি কৰিব লাগে, পৰিধান কৰাৰ পাছত বা ব্যৱহৃত PPE কিটটো জ্বলাই দিব লাগে বা নষ্ট কৰি পেলাব লাগে। আৰু এই প্ৰত্যক্ষ কৰাৰ পাছত এয়াই কৰা দেখিবলৈ পোৱা গৈছে। PPE কিটটো প্ৰত্যক্ষ কৰাৰ পাছতে জ্বলাই দিয়া হয়। ৰাজ্যত হাজাৰৰ ঘৰ স্পৰ্শ কৰাৰ দিশে কৰোনা আক্ৰান্তৰ সংখ্যা। চলিত সপ্তাহত এই পৰ্যন্ত 5 শতাধিক লোক আক্ৰান্ত হৈছে মাৰাত্মক কৰোনা ভাইৰাছত। কৰোনা আক্ৰান্তৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পোৱাত এতিয়া শংকিত হৈ পৰিছে ৰাজ্যবাসী। হাজাৰৰ সীমা চোৱাৰ দিশে ৰাজ্যৰ কোভিড আক্ৰান্তৰ সংখ্যাই। 60 দিনত কৰোনাৰ চিকাৰ হাজাৰ অসমীয়া। বিগত সোমবাৰৰ পৰা প্ৰতিদিনেই যেন কোভিড-19 টাৰ্গেট লৈছে শতক মৰাৰ। চলিত সপ্তাহটোত দ্ৰুতগতিত বাঢ়িছে আক্ৰান্তৰ সংখ্যা। যোৱা 31 মাৰ্চত ৰাজ্যত চিনাক্ত হৈছিল প্ৰথমজন কোভিড আক্ৰান্ত। 31 মাৰ্চৰ পৰা 18 মে পৰ্যন্ত বিগত 1.5 মাহত কোভিড-19ৰ চিকাৰ হৈছিল মাত্ৰ 108 জন। কিন্তু যোৱা 10 দিনত নতুনকৈ চিকাৰ হ'ল 772 জন কোভিড আক্ৰান্ত। নকলেও হ'ব, এইসকল আক্ৰান্তৰ সৰহভাগেই বহিৰাজ্যৰ পৰা আহি ৰাজ্যত কোৱাৰেণ্টাইন হৈ থকা। মন কৰক এই পৰিসংখ্যালৈ। 31 মাৰ্চৰ পৰা 18 মে পৰ্যন্ত চেগা চুৰুকাকৈ 1-2জনকৈ বাঢ়িছে কোভিড আক্ৰান্তৰ সংখ্যা। কিন্তু যোৱা 19 মেত হঠাতে 42 জন বাঢ়িল। ইয়াৰ পিছত প্ৰতিদিনে ক্ৰমাৎ বৃদ্ধি পাবলৈ ল'লে আক্ৰান্তৰ সংখ্যা। 25 মেত এদিনতেই বৃদ্ধি পালে 156 জন। 26 মেত 134 জন। 27 মেত 100 জন। 28 মেত 97 জন। বিভিন্ন কোৱাৰেণ্টাইন চেণ্টাৰত বহিৰাজ্যৰ পৰা আহি আবদ্ধ হৈ থকা লোকসকলৰ হিচাপলৈ চাই আগন্তুক কেইটামান দিনত এনে বৃদ্ধিৰ হাৰ অব্যাহত থকাটো এক প্ৰকাৰ স্পষ্ট হৈ পৰিছে। আনহাতে ৰাজ্যবাসী সজাগ নহ'লে এই ভাইৰাছৰ সংক্ৰমণ আৰু কিমান ভয়াৱহ পৰ্যায় পায় সেয়া অনুমান কৰাও টান। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।
দুৰ্নীতিৰে কোটি কোটি টকা চৰকাৰী ধন আত্মসাৎ কৰা এনামুল হক লস্কৰৰ দুৰ্নীতিৰ তদন্ত কৰিব মহানগৰ আৰক্ষীৰ অপৰাধ শাখাই কংগ্ৰেছৰ ৰাজত্ব কালৰ জলসিঞ্চন বিভাগৰ বিশেষ কৰ্তব্যৰত বিষয়া আছিল এনামুল হক লস্কৰ 2012 চনত জলসিঞ্চন বিভাগৰ এগৰাকী কৰ্মচাৰী মথুৰ চন্দ্ৰ নাথে আত্মহত্যাৰ পিছত পোহৰলৈ আহিছিল জলসিঞ্চন বিভাগত সংঘটিত হোৱা 270 কোটি টকীয়া কেলেংকাৰী তথ্য মথুৰ চন্দ্ৰ নাথে আত্মহত্যাৰ পূৰ্বে এৰি থৈ যোৱা টুকাত আছিল এনামুল হক লস্কৰৰ কুকৃতি এনেদৰে এনামুল হক লস্কৰে ঠিকা দিয়াৰ নামত লাখ লাখ টকা লৈছিল সেই তথ্যক লৈ তদানীন্তন বিজেপি নেতা তথা অধিবক্তা RP শৰ্মাই দিছপুৰ থানাত কৰিছিল এক গোচৰ কিন্তু দিছপুৰ থানাই গোচৰ সন্দৰ্ভত লাভ কৰা নাছিল কোনো ধৰণৰ বিশেষ তথ্য দিছপুৰ থানাৰ অন্তৰ্গত বা তদন্ত দিছপুৰ থানাৰ তদন্তত সন্তুষ্ট নহয় গুৱাহাটী উচ্চ ন্যায়ালয়ে নিজাববীয়াকৈ লয় এটা গোচৰ আৰু সেই গোচৰৰ তদন্তৰ দায়িত্ব মহানগৰ আৰক্ষীৰ অপৰাধ শাখাৰ হাতত অৰ্পণ কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে भारतीय जनता पार्टी साधारण सम्पादक आছিলে জেনারেল সেক্রেটারি আছিল স্টেটত আমি দুজনে মিলি এখন এফআইআর দিছিলো আমি জলসিঞ্চন বিভাগৰ কেলেংকাৰী লৈ দিছপুৰ থানা সেই কেছ ইনভেষ্টিগেশ্যন কৰি পুলিচে আলটিমেটলি 2018 চনত 19 চনত এটা ৰিপৰ্ট দিলে এফআইআৰ দিলে ফাইনেল ৰিপৰ্ট যে তেনেকৈ বিশেষ এভিডেন্স একো পোৱা নাই গতিকে এইটো প্ৰসিকিউট কৰাৰো এই হ'ব মুশকিল হ'ব কেছ চলোৱাটো মুশকিল হ'ব তেতিয়া মই ক'লো ঠিক আছে যদি পুলিচৰ কাম ইনভেষ্টিগেশ্যন কৰি ওলোৱাটো সাক্ষীবাদী যদি নাই তেতিয়া অৱশ্যে ক'বলৈ একো নাই মই এইটো তাৰপৰা এই কথাটো যেতিয়া পেপাৰে আহিলে তেতিয়া মাননীয় উচ্চ ন্যায়ালয় হাইকোৰ্টে এইটো কি কয় সংজ্ঞানটো ল'লে কগনিজেন্সটো ল'লে চমতৰ লৈ নটিচ কৰিলে নটিচ কৰি এতিয়া চলি আছে কেছ যিমানটো জানো মই কেছৰ কগনিজেন্স লৈছে সংজ্ঞান লৈছে আৰু এতিয়া কেছটো প্ৰচিড কৰি আছে আৰু কোৰ্ট খোলা পাছতে এতিয়ালৈ মাজত যদি কিবা অৰ্ডাৰ দিছে নিৰ্দেশ দিছে এইটো গম পোৱা নাই আৰু হয়তো নিদিব এতিয়া কি আৰ্জেণ্ট কেছবিলাকে লৈ আছে বিশেষকৈ বেল কেছবিলাক এইবিলাক জামিন কেছবিলাক হয়তো তেতিয়া গম পোৱা যাব কিন্তু কেছটো অতি চিৰিয়াছ দুখ লগা কেছ যিজনমান চুইচাইড কৰিলে পৰিয়াল এৰি পৰিয়াল অৱস্থা হৈ বেয়া মই তেওঁলোকৰ ঘৰতো গৈছিলোঁ মই জামিন লাভ ব্ৰেকিং নিউজ এই মুহূৰ্তৰ উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰিলে বিধায়কগৰাকীৰ সাম্প্ৰদায়িক মন্তব্য কৰি ৰঙাঘৰ আলহী হৈছিল বিধায়কগৰাকী ছ'চিয়েল মিডিয়াত সাম্প্ৰদায়িক মন্তব্য নকৰিবলৈ নিৰ্দেশ দিয়া হৈছে উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে দিছে এই নিৰ্দেশ পুনৰ এবাৰ জনাইছোঁ ঢিঙৰ বিধায়ক আমিনুল ইছলামৰ জামিন লাভ উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰিছে বিধায়কগৰাকীৰ সাম্প্ৰদায়িক মন্তব্য কৰিছিল ৰঙাঘৰ আলহী হৈ আছিল তাৰ পাছতে বিধায়কগৰাকী ছ'চিয়েল মিডিয়াত সাম্প্ৰদায়িক মন্তব্য নকৰিবলৈ নিৰ্দেশ দিয়া হৈছে উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে দিছে এই নিৰ্দেশ গোলাঘাটত গুটখা মাফিয়াৰ ঘৰত চলিল অভিযান নিষিদ্ধ গুটখা আৰু জৰ্দাৰ বিৰুদ্ধে চলিলে অভিযান আবিদুল্লাহ আহমেদ ওৰফে আবুৰ ঘৰত চলিলে অভিযানত লক্ষাধিক টকাৰ নিষিদ্ধ গুটখা আৰু জৰ্দা জব্দ কৰা হৈছে লকডাউনৰ মাজতে গোলাঘাটত গুটখাৰ অবাধ বেহা চলাইছিল আবুৱে আৰু ইতিমধ্যে আমি জনাইছোঁ যে গোলাঘাটৰ গুটখা মাফিয়াৰ ঘৰত অভিযান চলে নিষিদ্ধ গুটখা আৰু জৰ্দাৰ বিৰুদ্ধে অভিযান চলা হয় আবিদুল্লাহ আহমেদ ওৰফে আবুৰ ঘৰত চলিলে অভিযানত লক্ষাধিক টকাৰ নিষিদ্ধ গুটখা আৰু জৰ্দা জব্দ কৰা হয় লকডাউনৰ মাজতে গোলাঘাটত গুটখাৰ অবাধ বেহা চলাইছিল আবুৱে ক্ৰমান্বয়ে ভয়াবহ হৈছে ৰাজ্যৰ বান পৰিস্থিতি কৰোনা ভাইৰাছৰ ভয়াবহতাৰ মাজতে ৰাজ্যৰ জিলাই এতিয়া বানৰ তাণ্ডৱ বৰলুইতৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ লগতে নৈ উপনৈসমূহৰ পানীও বৃদ্ধি পোৱাত জলমগ্ন হৈ পৰিছে ন অঞ্চল কেইবা হাজাৰ লোকে ঘৰ বাৰী এৰি আশ্ৰয় শিবিৰত আশ্ৰয় ল'বলগীয়া অৱস্থাৰ সৃষ্টি হৈছে ৰাজ্যত ক্ৰমাৎ ভয়াবহ ৰূপ লৈছে বান পৰিস্থিতিয়ে কৰোনা ভাইৰাছৰ ভয়াবহতাৰ মাজতে ৰাজ্যৰ জিলাই বানৰ সংহাৰ বৰলুইতৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ লগতে বৃদ্ধি পাইছে নৈ উপনৈসমূহৰ জলপৃষ্ঠ যাৰ বাবে নিতৌ জলমগ্ন হৈছে ন অঞ্চল কেইবা হাজাৰ লোকে ঘৰ বাৰী এৰি আশ্ৰয় ল'বলগীয়া হৈছে আশ্ৰয় শিবিৰত বিভিন্ন জিলাৰ লগতে কামপুৰত কপিলী আৰু নিশাৰী নৈ সংহাৰ বাহনী পানীয়ে বুঢ়াই পেলালে কামপুৰ আৰু কঠীয়াতলী মৌজাৰ বৃহৎ অঞ্চল তেতেলীখৰা গাঁও পঞ্চায়তৰ 20খন ৰাজহ গাঁৱৰ সকলো লোকৰ ঘৰত সোমাল পানী শ লোকে আশ্ৰয় লৈছে শিবিৰত কামপুৰ কঠীয়াতলী সংযোগী পথৰ ওপৰে বৈছে পানী ইফালে যমুনা আৰু নিশাৰী নৈয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে দবকাত কেশৱ মহন্ত এই জলসম্পদ বিভাগৰ মন্ত্ৰী এই অঞ্চলৰ ৰাইজে বিশেষকৈ নৈপৰীয়া ৰাইজে মাথাউৰি ইয়াৰ নদীখনৰ আগত যি মাথাউৰি আছে মাথাউৰি মাৰিবৰ কাৰণে বহুবাৰ অনুনয় বিনয় কৰিছিল
কিন্তু দুৰ্ভাগ্য আৰু লজ্জাৰ বিষয় এওঁলোকে কোনো কাৰণতে ভ্ৰূক্ষেপ নিদিলে আৰু ইয়াত যে মন্ত্ৰী কোনোবা আছে আৰু তাকো নিজা এজিপি মন্ত্ৰী বুলি যদি আমি ভাবিবলৈ বিচাৰোঁ আচলতে ইয়াত কোনো অস্তিত্ব নাই আৰু এহঁতবিলাকে কি কৰিছে নাজানো আমি ভাবোঁ যে এহঁতবিলাক শুই আছে অথবা ধন টকা পইচা লুণ্ঠন কৰাতে ব্যস্ত জাগিৰোডত আজিও অপৰিৱৰ্তিত হৈ আছে বান পৰিস্থিতি পকৰীয়া মৌজাৰ কৃষকৰ বড়ো ধান পানীৰ তলত পশ্চিম নলবাৰীতো বানৰ সংহাৰ লক্ষুপুৰ বৰবিলা খেলুৱাকে ধৰি কেইবাখনো গাঁও বাহনী পানীৰ তলত বুঢ়াদিয়াৰ মথাউৰি ছিঙি বিস্তীৰ্ণ অঞ্চল এতিয়া পানীৰ তলত যোৰহাট জাজিমুখৰ প্ৰায় 500 বিঘা বড়ো ধানৰ খেতি এতিয়া বাহনী পানীৰ তলত নলবাৰীত বুঢ়াদিয়াৰ মথাউৰি ছিঙাৰ ফলত ৰাইজৰ মাজত হাহাকাৰ বছৰৰ প্ৰথমটো বানতেই জলাকলা খাইছে নলবাৰী বৰশিলা খেলুৱা ফুলমা লক্ষুপুৰকে ধৰি বিস্তীৰ্ণ অঞ্চলৰ ৰাইজে আমাৰ নলবাৰী জিলাৰ ধৰ্মপুৰ সমষ্টিৰ এই পশ্চিম অঞ্চল বৰবিলা খেলুৱা লক্ষপুৰ হেলচা বাদেশিলা আদিকে ধৰি শলমাৰা আদিকে ধৰি এই গোটেই বিস্তীৰ্ণ অঞ্চলটো বানত মানে ককবকাই আছে এইটো বাৰিষাৰ মানে প্ৰথম বান জেঠমহীয়া বান আমি ইয়াৰ আগতে এনেকুৱা বান দেখা পোৱা নাছিলোঁ যোৱাবেলি হৈছিলে জুলাই মাহত হৈছিলে কিন্তু এই বছৰ যিটো আগতীয়া বান এই বানটোৱে আমাৰ কৃষকসকল আৰু মৎস্যজীৱী মানুহসকলক বাৰুকৈ ক্ষতিগ্ৰস্ত কৰিছে ব্যুৰ' ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট লখিমপুৰত NHPCৰ বিৰুদ্ধে প্ৰতিবাদ সামাজিক ব্যৱধান অটুট ৰাখি হাতে হাতে প্লে কাৰ্ড লৈ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে বৃহৎ নদী বান্ধ নিৰ্মাণ কাৰ্য বন্ধ কৰাৰ দাবীতে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয় আৰু এই প্ৰতিবাদৰ সময়ছোৱাত যিখিনি লকডাউনৰ নীতি নিৰ্দেশনা বা সংক্ৰমণ নহবৰ বাবে যেনেধৰণৰ নিৰ্দেশনা জাৰি কৰা হৈছে ঠিক তেনেধৰণে সেই নিৰ্দেশনা মানি তেওঁলোকে নদী বান্ধ নিৰ্মাণ কাৰ্য বন্ধ কৰাৰ দাবীৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে লখিমপুৰৰ NHPCত যিহেতু এনেধৰণে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে সামাজিক ব্যৱধান বৰ্তাই ৰাখি নদী বান্ধ নিৰ্মাণ কাৰ্য বন্ধ কৰাৰ দাবীত এনেধৰণে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে নামনি হুমকি জলবিদ্যুৎ প্ৰকল্পৰ বা কি ভয়ানক পৰিস্থিতি হ'ব ভয়ংকৰ পৰিস্থিতি হ'ব এই কথা প্ৰমাণিত হৈ উঠে যিহেতু নামনি হুমকি জলবিদ্যুৎ প্ৰকল্পৰ গাৰ্ডৱাল সোৱণশিৰি কোবাল সোঁতত ভাগি গৈছে আৰু বিভিন্ন সময়ত তাত গাৰ্ডৱালকে ধৰি দলঙকে ধৰি মূল বান্ধৰ বিভিন্ন অংশ ভাঙি চুৰমাৰ হৈ গৈছে সেই কথা প্ৰমাণিত হৈছে বিশেষজ্ঞ সমিতিয়ে যি কথা কৈছিল চূড়ান্ত প্ৰতিবেদন দিছিলে যে নামনি হুমকি জলবিদ্যুৎ প্ৰকল্প যি ঠাইত তেওঁলোকে নিৰ্মাণ কৰিছে হিমালয়ৰ পাদদেশত ভূকম্পন এলেকা তাত কেতিয়া নদীপান হ'ব নোৱাৰে এই কথা কিন্তু প্ৰমাণিত হৈ গ'ল কেন্দ্ৰীয় চৰকাৰে লখিমপুৰ আৰু মাজুলী ধেমাজিবাসীক ভাৰতীয় বুলি নাভাবে ভাৰতীয় মানুহৰ দুখ দুৰ্দশাৰ কথা নাভাবে কিন্তু অনাগত দিনত পৰিৱেশ পৰিস্থিতি ভয়ংকৰ হ'ব আৰু যিটো কথা আছিল কেন্দ্ৰীয় চৰকাৰৰ সদৌ অসম ছাত্ৰ সন্থাৰ লগতে বিশেষজ্ঞ সমিতিৰ নিৰ্দেশ মৰ্মে আলোচনাৰ আওকাণ কৰি তেওঁলোকে কেৱল মাত্ৰ চৰকাৰৰ সেউজ সংকেত লাভ কৰি গোপনভাৱে অবৈধভাৱে চুৰ কৰি সম্পূৰ্ণ হোৱাৰ পদ্ধতিৰে NHPC অতি দুৰ্ভাগ্যজনক কথা সদৌ অসম ছাত্ৰ সন্থাৰ লগতে অসমৰ খিলঞ্জীয়া ৰাইজৰ স্পষ্ট দাবী অতি শীঘ্ৰে ইয়াৰ কাম বন্ধ কৰক যেতিয়ালৈকে উচ্চতম ন্যায়ালয়ৰ বিশেষজ্ঞ সমিতিৰ স্পষ্ট যেতিয়ালৈকে মত নাহিব তেতিয়ালৈকে কিন্তু ইয়াৰ কাম বন্ধ কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ মুখলধাৰ বৰষুণৰ ফলত নামনি জলবিদ্যুৎ প্ৰকল্পত ভূমিস্খলন খহি পৰিল নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ গাৰ্ডৱাল জলবিদ্যুৎ প্ৰকল্পৰ কাম অব্যাহত ৰখাৰ মাজতে গাৰ্ডৱাল খহি পৰাক লৈ শংকিত হৈ পৰিছে এতিয়া ধেমাজি লখিমপুৰ মাজুলী তথা যোৰহাটৰ জনতা মূলবান্ধলৈ যোৱা পথটোত এনেধৰণে প্ৰকাণ্ড ফাট মেলিছে ডাইভাৰ্চনেল টাৰ্নেলেৰে তীব্ৰ বেগত অহা পানীয়ে প্ৰকল্পটোৰ গাৰ্ডৱাল কৰিছে বিস্তৰ ক্ষতি সাধন যাৰ ফলত নামনি অংশত খহনীয়াৰ সৃষ্টি হোৱা আশংকাই দেখা দিছে আৰু আজি তাৰ পাছতে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাও দেখিবলৈ পোৱা গৈছে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত ভূমিস্খলন আৰু প্ৰকাণ্ড গাঁত হোৱা দেখিবলৈ পোৱা গৈছে খহি পৰিছে গাৰ্ডৱাল নিউজ18 এক্সক্লুজিভ ভিজুৱেল আমি দেখুৱাইছোঁ মূল বান্ধৰ যিটো মূল পথ সেইটো প্ৰকাণ্ড ফাট মেলিছে যাৰ বাবে শংকিত হৈ পৰিছে ধেমাজিবাসী লখিমপুৰবাসী যোৰহাটবাসী ৰাইজ কোকা-কোলা কোম্পানীৰ আপেল জুচৰ পেকেটত ওলাল কেঁচু পান কৰা সময়তে ওলাই আহে এটা মৃত কেঁচু বকো জাৰপাৰাৰ এখন দোকানৰ পৰা এগৰাকী মহিলাই ক্ৰয় কৰিছিল মিনিট মেড নামৰ আপেল জুচৰ এটা পেকেট মহিলাগৰাকীয়ে সন্তানে পান কৰা সময়ৰ ভিতৰৰ পৰা মৃত কেঁচু ওলোৱাত ভয় খোৱাত অসুস্থ হৈ পৰে লগে লগে দোকানৰ গৰাকীক অৱগত কৰাৰ লগতে ইয়াৰ উচিত তদন্তৰ দাবী জনাই ভুক্তভোগী মহিলাগৰাকীয়ে কেৱল মুনাফা লাভৰ স্বাৰ্থত কোকা-কোলা কোম্পানীয়ে এনেদৰে ফলৰ ৰস বিক্ৰীৰ নামত গ্ৰাহকক বৰ বিষ দিয়াৰ ঘটনা সহজভাৱে ল'ব পৰা নাই স্থানীয় ৰাইজে
কোকা-কোলা কোম্পানীৰ আপেল জুচৰ পেকেটত ওলাল কেঁচু পান কৰাৰ সময়তে ওলাই আহে এটা মৃত কেঁচু বকল জৰাপাৰা এখন দোকানৰ পৰা এগৰাকী মহিলাই ক্ৰয় কৰিছিল মিনিট মেইড নামৰ আপেল জুচৰ এটা পেকেট মহিলাগৰাকীৰ সন্তানে পান কৰাৰ সময়ত ভিতৰৰ পৰা হঠাৎ অসুস্থ হৈ পৰে এইটো চৰকাৰৰ পৰা ডিষ্ট্ৰিবিউটৰ আহে আমাৰ বকো বা এই এৰিয়াখিনি গোটেই দিয়ে দুবধাৰালৈকে সিহঁতে দিয়ে চাপ্লাই এই ডিষ্ট্ৰিবিউটৰ পৰা আমি ইয়াতে যিবিলাক দোকানত মানে ৰিটেইলাৰ দোকানবিলাকত হেৰিটো বিলাই দিব আহে সিহঁতৰ পৰা আমি কিনি লওঁ আৰু কি কোম্পানী এইটো এইটো কোকা-কোলা কোম্পানী যিহেতু মাজা বা এইবিলাক যিবিলাক সিহঁতৰ ৰিপৰ্টেড বস্তু বহুত আছে কিন্তু তাৰ মাজে মাজে এনেকুৱা কমপ্লেইন আগৰ পৰাই পাই আছোঁ আগতে দেখিছোঁ কিন্তু কিছুমান কমপ্লেইন কৰা নাছিলোঁ এইটো কিন্তু মই নিজে ভাবিছোঁ যে এইটো কমপ্লেইন কৰিব লগা বাধ্যত কাৰণ কি ওলাইছে আজি এটা কেঁচু ওলাইছে অকল সিহঁতে মইতো গম নাপাওঁ মইতো ধৰ ৰিটেইলাৰ মই দোকান হিচাপে প্ৰত্যেক দোকানী এইটো কৰিবই কৰাৰ পিছত তাতে ধৰক আমি কি আছে কি নাই সেইবিলাক গম নাপাওঁ চিৰাঙৰ মহকুমাধিপতি জয়ন্ত চৰকাৰক বিশেষ আদালতত হাজিৰ কৰা হৈছে উৎকোচলতে দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰিছিল চৰকাৰক 3 দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰা হৈছে মহকুমাধিপতি জয়ন্ত চৰকাৰক 5 দিনৰ জিম্মাত বিচাৰিছিল দুৰ্নীতি নিবাৰক শাখাই পুনৰবাৰ জনাইছো চিৰাঙৰ মহকুমাধিপতি জয়ন্ত চৰকাৰক বিশেষ আদালতত হাজিৰ কৰা হৈছে উৎকোচলতে দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰিছিল চৰকাৰক 3 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে মহকুমাধিপতি জয়ন্ত চৰকাৰক 5 দিনৰ জিম্মাত বিচাৰিছিল দুৰ্নীতি নিবাৰক শাখাই উৎকোচলতে গ্ৰেপ্তাৰ কৰিছিল দুৰ্নীতি নিবাৰক শাখাই আৰু আমি ইতিমধ্যে সবিশেষ জনাই গৈছিলোঁ যে উৎকোচ কিদৰে লোৱা হৈছিল আৰু 20,000 টকা লোৱাৰ পাছতে হাতে লুটে ধৰা পৰিছিল আৰু পৰৱৰ্তী সময়ত নিজৰ বাহনৰ চালকৰ ঘৰত উদ্ধাৰ কৰা হৈছিল সেই টকাখিনি আৰু ইতিমধ্যে আমি জনাইছোঁ যে জয়ন্ত চৰকাৰক হাজিৰ কৰোৱা হৈছিল গুৱাহাটীৰ বিশেষ আদালতত আৰু উল্লেখ কৰিব পাৰি এইখিনিতে যে অতি নাটকীয়ভাৱে অতি পৰিকল্পিতভাৱে আচলতে এই যি কাণ্ড সংঘটিত হৈছিল অতি নাটকীয়ভাৱে তেওঁ পলায়ন কৰিছিল আৰু তাৰ পাছতে আৰক্ষীৰ জালত পৰিছিল 3 দিনৰ আৰক্ষী জিম্মালৈ ইতিমধ্যে প্ৰেৰণ কৰা হৈছে জয়ন্ত চৰকাৰক মহানগৰীৰ ৰাজপথত পুনৰ ব্যৱহৃত পিপি কিট পৰিধান কৰি এজনৰ মুক্ত বিচৰণ এবাৰ যুৱক অথবা বয়োজ্যেষ্ঠ নহয় এটি কণমানিয়ে পৰিধান কৰিলে পৰিত্যক্ত ব্যৱহৃত পিপি কিটটো এই প্ৰতিবেদন আগবঢ়ায় চিটি 18ৰ পৰা বিদায় লৈছো নমস্কাৰ আকৌ ডাষ্টবিনত পিপি কিট ব্যৱহৃত পিপি কিট পৰিধান কৰি মহানগৰীত এটি অবোধ শিশু এটি কণমানি সি নাজানে পিপি কিট কি নাজানে এটা ব্যৱহৃত পিপি কিটে কি বিপৰ্যয় ঘটাব পাৰে তাৰ অভাৱত ভোগা কণমানিটিয়ে নোৱাৰিলে ডাষ্টবিনত পোৱা চিকচিকাই থকা পোচাকযোৰৰ লোভ সামৰিব পল্টন বজাৰৰ এটা ডাষ্টবিনৰ পৰা উঠাই কণমানিটোৱে পিন্ধি ল'লে পেলাই দিয়া ব্যৱহৃত পিপি কিটযোৰ পল্টন বজাৰ ডাষ্টবিনত পাইছিলে আৰু তাৰ পিছত মহানগৰীৰ পল্টন বজাৰ উলুবাৰী অঞ্চলত অলিয়ে গলিয়ে মুক্ত বিচৰণ কণমানিটোৰ পিপি কিট পিন্ধি ঘূৰি ফুৰা কণমানিটো দেখি হুৱা দুৱা লাগে অঞ্চলটোত কাৰণ সকলোৱে জানে কিমান বিপদজনক হ'ব পাৰে এটা ব্যৱহৃত পিপি কিট কৰোনা সংক্ৰমণ ঘটা ৰোগীক চিকিৎসা কৰোঁতে বা কৰোনা পৰীক্ষাৰ বাবে নমুনা সংগ্ৰহ কৰোঁতে পৰিধান কৰা হয় পিপি কিট পিপি কিটৰ পৰা কোভিড-19 বিয়পাৰ আশংকাতে ব্যৱহাৰৰ পিছত জ্বলাই দিয়া হয় পিপি কিটটো অথবা পুতি পেলোৱা হয় কিন্তু এই বিপদজনক পিপি কিট লৈ বাৰে বাৰে হেতালি খেলা দেখা গৈছে গুৱাহাটী মহানগৰীত কেতিয়াবা যদি লখৰাৰ ডাষ্টবিনত উদ্ধাৰ হৈছে পিপি কিট মানসিক ভাৰসাম্যহীন লোকে ডাষ্টবিনৰ পৰা সংগ্ৰহ কৰি হাহাকাৰৰ সৃষ্টি কৰিছে আৰু কেতিয়াবা পান বজাৰৰ ডাষ্টবিনত দেখা গৈছে ব্যৱহৃত পিপি কিট আৰু এইবাৰ পল্টন বজাৰৰ ডাষ্টবিনত বিপদজনকভাৱে ব্যৱহৃত পিপি কিটটো পৰিধান কৰি ফুৰিছে এটি শিশুৱে এই শিশুটিৰ ঘৰ মহানগৰীৰ 6 মাইলত
মহানগৰীৰ ডাষ্টবিনত বাৰে বাৰে ব্যৱহৃত PPE কিট উদ্ধাৰৰ ঘটনাই শংকিত কৰি তুলিছে মহানগৰবাসীক। সকলোৰে প্ৰশ্ন, PPE কিট পৰিধান কৰাসকল কিয় এতিয়াও সচেতন হোৱা নাই? কিয় বাৰে বাৰে ডাষ্টবিনত পেলাইছে ব্যৱহৃত PPE কিট? ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।